গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আৰু অংগনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহা বৃদ্ধি ঘোষণা কৰিছিল। আমি সকলোৱে ভাল পাইছোঁ, তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কিন্তু সমান্তৰালকৈ আমি আৰু এটা কথা লক্ষ্য কৰিব লাগিব, টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এইখন চৰকাৰে কিবা আগভাগ ল'বনে? আজি টিউটৰসকলে যি দৰমহা পাই আছে, এজন দিন হাজিৰা কৰা ব্যক্তিতকৈ কম দৰমহা পাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন চৰকাৰে শিক্ষকসকলক টিউটৰ হিচাপে অলৰেডি অপমান কৰিয়ে থৈছে। এইসকল শিক্ষকে জীৱনৰ অধিক সময় বিনা বেতনেৰে শিক্ষাদান দি আহিছে ছাত্ৰ ছাত্ৰীক। এইসকল শিক্ষকে সমকামৰ সমমৰ্যাদা কেতিয়া পাবনে নেপায়, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। আৰু লগতে শিক্ষানুষ্ঠানৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, দুপৰীয়া আহাৰ পাঠ্যপুথি বন্ধ কৰাৰ ফলত ইতিমধ্যে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ কম যোৱা হৈছে। আৰু সেই অজুহাততে ইউডাইজ কোড বন্ধ কৰা বিভিন্ন পৰ্যায়ৰ 18 শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলক আইন সংশোধনৰ প্ৰক্ৰিয়াৰে ন্যায় প্ৰদান কৰা হ'বনে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ। লগতে 2013 আৰু 21 চনৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত বহুত শিক্ষক কৰ্মচাৰী আইনৰ দোহাই দি পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছিল আৰু তেওঁলোকক প্ৰাদেশিকৰণ কৰা হ'বনে নাই, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। যিহেতু এইসকল শিক্ষকে গোটেই জীৱন এনেদৰে চৰকাৰৰ পৰা লাঞ্ছনা বঞ্চনা সহি পেলাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলাই আহিছে। এইসকল শিক্ষকে কেতিয়া ন্যায় পাব? আমি সংবাদ মাধ্যমক বিভিন্ন ক্ষেত্ৰৰ পৰা আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ, বহু শিক্ষকে ইতিমধ্যে আত্মহত্যা কৰিছে। বহু শিক্ষকে ইতিমধ্যে তেওঁলোকৰ বয়স গৰকি গ'ল যদিও বেলেগৰ ঘৰত কাম কৰিব লগা হৈছে, ই ৰিক্সা চলাব লগা হৈছে। এনেধৰণৰ পৰ্যায় আহি পৰিছে আজি অসমত শিক্ষকসকলৰ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপুনি যে ঘোষণা কৰিলে, সেই ঘোষণাৰ মাজত সীমাবদ্ধ থাকিবনে? প্ৰকৃতাৰ্থত আপুনি সেইখিনি কাম কৰিব নে? প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম আগমনৰ সময়ত এইসকল শিক্ষক শিক্ষয়িত্ৰীসকলকতো মূৰ্খ বনোৱাৰ এক ষড়যন্ত্ৰ কৰা নাই? আপোনাক সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে যিখন আইন, সেই আইনখনত মই যিখিনি কথা ক'লোঁ, এই শিক্ষকসকলৰ যিসমূহ সমস্যা আৰু শিক্ষকসকলে যিসমূহ প্ৰাপ্য পাব লাগে সেইসমূহ পাবনে নাই, আপোনাৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ আৰু জানিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ দুটামান প্ৰশ্ন আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিহেতু কৈছে যে কেবিনেটৰ সমিতিয়ে আলোচনা কৰিব, এতিয়া কথা আছে যে কেবিনেটৰ সমিতিয়ে কাৰ লগত আলোচনা কৰিব আৰু কাৰ লগত আলোচনা কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব, আমি জানিব বিচাৰিছোঁ। 2 নম্বৰতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিবলৈ সুযোগ দিয়া হ'ব নে নহয়? তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহ আপোনালোকে উত্থাপন কৰিবলৈ সুযোগ দিব নে নিদিয়ে, আমি জানিব বিচাৰিছোঁ। লগতে উপসমিতিৰ সদস্যসকলে নিজৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰি শিক্ষকসকলক অন্ধকাৰ ৰাখি আকৌ কিছু সংখ্যক শিক্ষকক বঞ্চিত কৰাৰ আপোনালোকে পুনৰবাৰ পৰিকল্পনা কৰা নাইতো? আকৌ যাতে এইসকল শিক্ষকক আপোনালোকে নঠগে, তেওঁলোকক প্ৰবঞ্চনা বলি নকৰে, আপোনালৈ অনুৰোধ থাকিলে। কাৰণ আপুনি শিক্ষকসকলক সন্মান অলৰেডি নকৰে, সকলোৱে জানে তেওঁলোকক টিউটৰ হিচাপে গণ্য কৰে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ মন্তব্য দেখিবলৈ পোৱা যায়, আপোনাৰ শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য দেখিবলৈ পোৱা যায় শিক্ষকসকলক কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰে। কিন্তু আপুনি গণৰাজ্যৰ দিৱসৰ দিনা যি ঘোষণা কৰিলে, সেই ঘোষণা যেন সঁচা অৰ্থত ৰূপায়ণ হয় আৰু এই আইনখনত যিসমূহ মই আপোনালৈ প্ৰশ্ন উত্থাপন কৰিলোঁ, সেইসমূহ যে আইনখনত যুক্তিসংগতভাৱে স্থান পায় তাৰ বাবে অনুৰোধ থাকিলে। নহ'লে এই শিক্ষকসকল আমাৰ মাজৰ পৰা এদিন নাইকিয়া হৈ যাব আৰু এটা কথা স্পষ্ট হৈ যাব যে আপোনাৰ পত্নীৰ বিদ্যালয়খন জীয়াই ৰাখিবৰ কাৰণে অক্সিজেন দিবৰ কাৰণে এইসকল শিক্ষকক পুনৰ প্ৰতাৰণা বলি কৰি পেলাই পুনৰ মৃত্যুৰ মুখলৈ ঠেলিলে বুলি পৰিগণিত হ'ব।